আজি আজমল ডাঙৰীয়াই কৈছে যে দৰকাৰ পৰিলে 100 কোটি টকা দিম, হিন্দু মুছলমান চাই দিম বুলি কোৱা নাই। আমি দেখা পাইছো ক্ষীৰত সেন্দুৰ লৈ বহুত বয়সীয়া মানুহেও আজমলক এনেকে হাত জোৰ কৰি 500 টকা এটা লৈ গৈছে। লাজ পাইছে জয়ন্ত মল্ল বৰুৱা নামৰ গৰুটোৱে। আমি সকলোৱে দেখি আছো যে বানপানীৰ সময়ত আজমল ডাঙৰীয়াই বানপীড়িত ৰাইজসকলক কিমান সহায় কৰিছে আৰু কিমান সহায় কৰা নাই। সেইজন আজমল ডাঙৰীয়াই বানপীড়িত ৰাইজসকলৰ দুখ দুৰ্দশা দেখি হিন্দু মুছলিম বিচাৰ নকৰি 100 কোটি টকা দান কৰিছে। এটকা দুটকা নহয়, 100 কোটি টকা। তাৰ মাজতে জয়ন্ত মল্ল ডাঙৰীয়াই কি ক'লে আপোনালোকে ভিডিঅ'টো চাই লওক। এনেকে ইষ্ট ইণ্ডিয়া কোম্পানী ব্যৱসায় কৰিবলৈ আহি ভাৰতখনকে দখলত লৈ লৈছিল, তেনেকে ইয়াত আহি এই বাংলাদেশীবিলাকে এতিয়া আমাৰ অসমীয়া মহিলাক ভৰিত পেলাই দিলে। আৰু তাতকৈ আৰু দুখজনক আৰু লজ্জাজনক কথা কি থাকিব। এই ছবিখন দেখি নিজে কান্দিছো, কিয় যে এনেকুৱা দিন আহিছে নেকি যে বাংলাদেশী মানুহৰ ভৰিত আমাৰ অসমীয়া মহিলাই পৰিব। ইমান তললৈকে আমি গ'লো নেকি, তাক লৈ দুখ লাগিছে। ইষ্ট ইণ্ডিয়া কোম্পানী যেনেকৈ ব্যৱসায় কৰিবলৈ আহিছিল, আহি গম নোপোৱাকৈ ভাৰতখন পৰাধীন কৰি পেলালে, এওঁলোকেও এনেকৈ আহিছিল, আহি পেলাই আমাক গ্ৰাস কৰি কৰি এনেকুৱা কৰি পেলালে যে এটা শিৱসাগৰত খিলঞ্জীয়া অসমীয়া মানুহে বদৰুদ্দিন আজমলৰ ভৰিত পেলাই দিলে। কিমান দুখ লগা কথা। এই কথা আৰু সহ্য কৰিব নোৱাৰি। আৰু ইয়াতো যদি অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ তেজ গৰম নহয়, তেতিয়াহ'লে আৰু মোৰ ক'বলগীয়া একো নাই। আৰু ইয়াক চাই থাকিব নোৱাৰি, ইয়াকতো একেবাৰে যোগ্য প্ৰত্যুত্তৰ আমি দিব লাগিব। ইয়াৰ এনেকে আৰু এইটোতো ইষ্ট ইণ্ডিয়া কোম্পানীটোৱে আমাক খাই পেলাব, গিলি পেলাব। যাৰ অসমীয়া তেজ আছে কমচে কম সেইবিলাক মানুহ মাৰ বান্ধি থিয় হওক। যাৰ আৰু অসমীয়া তেজ নাই তাৰ কথা বাদ দিছোঁ, কিন্তু অসমীয়া যাৰ লাচিতৰ তেজ আছে, চিলাৰায়ৰ তেজ আছে, সতী জয়মতীৰ তেজ আছে, তেনেকুৱা মানুহটো কিন্তু মাৰ বান্ধি থিয় হ'ব লাগিব। কাৰণ সেই দাড়ি টুপি বাংলাদেশীৰ তলত আমাৰ অসমীয়া মহিলাই ভৰিত ধৰিব, তাক আমি মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ, কোনো কাৰণত মানি নলওঁ। লাভ হয় লছ হয় নাজানো, কিন্তু অসমীয়া মানুহে মাৰ বান্ধি থিয় হ'ব লাগিব বাংলাদেশীৰ বিৰুদ্ধে। আপোনালোকে জয়ন্ত মল্ল ডাঙৰীয়াৰ কথা শুনিলে। তেওঁ কৈছে যে বিদেশী বাংলাদেশী এজন অসমলৈ আহি অসমৰ হিন্দু মহিলাসকলক 500 টকাৰ কাৰণে ভৰিত ধৰি আছে। বিদেশী বাংলাদেশী এজন আহি যে অসমত ইমান সহায় কৰি আছে, আপোনালোকে ভালহে পাব লাগিছিল। যিবিলাক কাম আপোনালোকে কৰিব লাগিছিল আজি তেওঁ কৰি আছে। আজমল ডাঙৰীয়াই দেখাই দিছে অকলে যে মই অকলে 100 কোটি টকা দিম বুলি ক'বলৈ বুকুত দম আছে যে মই অকলে 100 কোটি টকা দিম, হিন্দু মুছলমান চাই দিম বুলি কোৱা নাই। আজি আজমল ডাঙৰীয়াই কৈছে যে দৰকাৰ পৰিলে 100 কোটি টকা দিম, হিন্দু মুছলমান চাই দিম বুলি কোৱা নাই। আমি দেখা পাইছো ক্ষীৰত সেন্দুৰ লৈ বহুত বয়সীয়া মানুহেও আজমলক এনেকে হাত জোৰ কৰি 500 টকা এটা লৈ গৈছে। আৰু যিবিলাকে ফকলেণ্ড সংগঠন, মই নাম ধৰি ধৰি ক'ব পাৰোঁ, এই ফকলেণ্ড সংগঠনে অকল দালালগিৰি কৰি চিণ্ডিকেটৰ পইচা খায়, সিহঁতে অকল অসমীয়া জাতিটোক ৰহৰ তলে গৈছে। এই সংগঠনবিলাকেই চিঞৰ বাখৰ কৰি কৰি লাজ পাইছে জয়ন্ত মল্ল বৰুৱা নামৰ গৰুটোৱে। জয়ন্ত মল্ল নামৰ গৰুটোৱে লাজ পাইছে কাৰণে কৈছে যে মিয়ালেণ্ড বনাব খুজিছে। কেলা তোৰ যদি দম আছে তই 100 কোটি টকা দি দেখা। তোৰ ছোৱালীকতো তই USA পঢ়াই আছ। জয়ন্ত মল্ল বৰুৱাৰ ছোৱালী USA পঢ়ি আছে, ঠিক আছে, USA নে ক'ৰবাত আদাৰ কাণ্ট্ৰিত পঢ়ি আছে। যদি তোৰ কতিত ইমান দম আছে, আজমলৰ কতিত দম আছে কাৰণে ডাইৰেক্ট কৈছে 100 কোটি টকা দিম বুলি। তোৰ যদি কতিত দম আছে তই ক কেলা 100 কোটি টকা দিম বুলি। ইয়েছ নে নো? ইয়েছ নে নো? চবকে সুধিছো, কথাটো সঁচা নে মিছা? আজি আজমল ডাঙৰীয়াই দমত কৈছে যে কি যদি অসমৰ শিৱসাগৰ জিলাত যদি 100 কোটিৰ দৰকাৰ হয় মই 100 কোটি টকা ঢালি দিম। কিন্তু জয়ন্ত মল্ল গৰুটোৱে আজি লাজ পাই কি কৈছে, মিয়া আৰু বাংলাদেশী আখ্যা দিছে। আমাৰ অসমত চবতছে ডাঙৰ প্ৰব্লেমটো কি জান? অসম বুলিয়ে নহয়, অকল ভাৰতত চবতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে যোন মানুহে সঁচা কথা কয় তাক পাকিস্তানী এজেণ্ট সজাব চেষ্টা কৰে, তাক চাইনাৰ এজেণ্ট সজাব চেষ্টা কৰে, তাক বেলেগ বহিৰাগতৰ টেৰৰিষ্ট সজাবলৈ চেষ্টা কৰে। সঁচা কথা কোৱাকেইটাক হয়নে নহয়? যোনে যোনে সঁচা কথা কৈছে সিহঁতক কি পাকিস্তানী এজেণ্ট বনাব চেষ্টা কৰে, চাইনাৰ এজেণ্ট বনাব চেষ্টা কৰে, আৰু সিহঁতক জেলত ভৰাই থৈ দিয়ে NSA লগাই।